এইটো এটাই কাৰণ আমিতো মই নিজে বি পি এফ কৰিছিলোঁ আগত মই বি পি এফ হৈ জিকি আহিছোঁ MCLA হিচাপে আমাৰ মাজত এটা আলোচনা হ'ল যে বি পি এফৰ নেতা হাগ্ৰামা মহিলাৰ ডাঙৰীদেৱৰ কোনো কেবিনেট ডিচিশ্যন কোনো নেতাৰ তেওঁলোকে কথা নামানে এই নামানাৰ কাৰণে কোনোদিন ভাল ডিচিশ্যন ল'লেও কোনোদিন তেওঁ নিজা ডিচিশ্যন লয় সেই নিজা ডিচিশ্যন লোৱাৰ কাৰণে আজি আমাৰ বি পি এফৰ বাগা নেতা চন্দন ব্ৰহ্ম খাম্পা বৰগীয়াৰী কমল সিং নাৰ্জাৰী হিতেশ বসুমতাৰী মাখন স্বৰ্গীয়াৰী আৰু বহুত MCLA আছে আমিতো 7জন MCLA একেবাৰে 7জন MCLA একেদিনাই একেবাৰে আমি বি পি এফ ত্যাগ কৰি পেলাই আমাৰ ইউ পি এফ দলত সোমাইছোঁ গতিকে আজিৰ দিনটোত বি পি এফৰ কি অৱস্থা আছে বাগা নেতাসকলে নাই আছে জুনিয়ৰ তেওঁলোকে ৰাজনীতি শিকিছে নাই শিকা নাই আমাৰ সন্দেহ আছে কিন্তু আজিৰ দিনটোত তেওঁলোকৰ দিন নাই TC কনষ্টিটিউঞ্চি যোৱাবাৰ মানে আগৰ টাৰ্মছত বি পি এফৰ দিনত ইয়াতে আমাৰ গুণেশ্বৰ গয়াৰী ডাঙৰীয়ে জিকিছিল UPPL হিচাপে কিন্তু এই টাইমত UPPL চৰকাৰ নাছিলে এই টাইমত বি পি এফৰ চৰকাৰ এই বি পি এফৰ চৰকাৰ থকাৰ কাৰণে সুভাইজাৰ বাছিৰ কাৰণে গুণেশ্বৰ গয়াৰী ডাঙৰীয়াই যেনেকুৱা ধৰণৰ সহায় কৰিব লাগিছিল ঠিক তেনেকুৱা ধৰণে পৰা নাই কাৰণ এই হাগ্ৰামা মহিলা ডাঙৰে এই সুবিধা দিয়া নাই আৰু দুৰ্ভাগ্যজনক এইবেলি আমাৰ চৰকাৰ আহিল কিন্তু সুভাইজাৰ সমষ্টিত আমাৰ MCLA জিকিব নোৱাৰিলে আজিৰ দিনটোত যিটো আমাৰ NDA চৰকাৰ হিচাপে প্ৰভাত বসুমতাৰী জিকিছে এই প্ৰভাত বসুমতাৰী ডাঙৰীয়াদেৱে আজিৰ দিনটোত সুভাইজাৰ অঞ্চলৰ কিবা কৰি আছে কিন্তু আমাৰ লাইনত দুই এটা কৰিছে বিশেষকৈ আমি 100% আমি কৰিব পৰা নাই কাৰণ এলায়েন্সৰ যিটো ধৰ্ম সেইটো আমি পালন কৰিবলগীয়া হ'ল কিন্তু এইবেলি সুভাইজাৰ অঞ্চলৰ ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছে তেওঁলোকে শপত লৈছে যি হৈছে আমি বহুত লেছন পালোঁ আৰু এই লেছন আমাৰ মাজত আনাৰ কাৰণে আমি কোনোদিন চিন্তা নকৰোঁ এইবেলি 2025ৰ যিটো BTC ইলেকশ্যন এই BTC ইলেকশ্যনত সুভাইজাৰ সমষ্টিৰ যি UPPL ৰাজনীতি দলৰ যি কেণ্ডিডেট নহওক 100% জিকিব গৈ আছে সেইটো ফাইনেল কথা আজি আমাৰ যিহেতু ভোট সন্মিলন সেইটো এটা প্ৰমাণ দেখুৱাইছে যিমান মানে হাজাৰ মানুহ ইয়াত আহিছে গতিকে আমি স্পষ্ট ক'ব পাৰোঁ সুভাইজাৰ অঞ্চল সুভাইজাৰ সমষ্টি আমি উদ্ধাৰ কৰিবলৈ পাৰিম